নমস্কাৰ, আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰি মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ অন্যতম এটি নতুন খবৰ। এই যি দৃশ্যাংশ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰখী থানাৰ অন্তৰ্গত গোপালপুৰৰ সমীপৰ ভকতপাৰাৰ প্ৰথম খণ্ড। পুনৰবাৰ জনাই দিছোঁ, এই যি দৃশ্যাংশ আপোনালোকে স্ক্ৰীণত এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰখী থানাৰ অন্তৰ্গত গোপালপুৰৰ ভকতপাৰাৰ প্ৰথম খণ্ড। আৰু এই ভকতপাৰাৰ প্ৰথম খণ্ডত ৰাইজে এনেদৰে উলহ মালহেৰে যি উৰুকা, সেই উৰুকা পালন কৰাটো দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ লগে লগে আন এটা দৃশ্য দেখিবলৈ পাইছোঁ যে আমাৰ মাজৰ পৰা আমাৰ সকলোৰে হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব অসম ৰত্ন জুবিন গাৰ্গ দা নোহোৱা হোৱা আজি প্ৰায় 4 মাহেই হ'ল। কিন্তু এনে প্ৰেক্ষাপটত পাহৰি যাব পৰা নাই ৰাইজে। প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এতিয়াও যেন জুবিন দা জীয়াই আছে আৰু চিৰদিনলৈ জীয়াই থাকিব, তাৰে যেন প্ৰমাণ কৰিলে এই ভকতপাৰাৰ প্ৰথম খণ্ডৰ এইসকল বড়ো জনগোষ্ঠীয় ভাই ভনীয়ে। কিয়নো দেখিবলৈ পালোঁ এই যি উৰুকাৰ তেওঁলোকৰ কাৰ্যসূচী, উৰুকাৰ নিশাৰ বা দিনৰ ভাগতেই দেখিবলৈ পাওঁ আমি বিভিন্ন প্ৰান্তত যে গাঁওখনৰ ৰাইজে লগ লাগি সকলো বয়সৰ বুঢ়াই হওক বা বুঢ়ীয়েই হওক, মহিলাই হওক, পুৰুষেই হওক, যুৱকেই হওক, যুৱতীয়ে হওক, সকলোৱে লগ লাগি হাঁহে মাহে এসাঁজ খোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা চলি আহিছে। আৰু এই পৰম্পৰা অক্ষুণ্ণ ৰাখি ভকতপাৰাৰ প্ৰথম খণ্ডত যিসকল বড়ো জনগোষ্ঠীয় লোক আছিল বা ৰাইজ আছে, তেওঁলোকেও এই পৰম্পৰা অক্ষুণ্ণ ৰাখিলে। আৰু সেই পৰম্পৰা পালন কৰিবলৈ লোৱাৰ পূৰ্বে কিন্তু তেওঁলোকে দেখিবলৈ পাইছোঁ যে জুবিনদাৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি তাত তেওঁলোকে লগায় আৰু তাৰপিছতে এই প্ৰতিচ্ছবিত মাল্যাৰ্পণ বা শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতহে তেওঁলোকৰ আনুষংগিক যি কাৰ্যসূচী, সেই কাৰ্যসূচী ৰূপায়ণ কৰাটো পৰিলক্ষিত হ'ল। জুবিনদাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰমেশ বড়োদাৰাই। আৰু তাৰপিছতে যিসকল তাৰ স্থানীয় ৰাইজ আছে, তেওঁলোকেও কি যুৱক যুৱতী, কি আবাল বৃদ্ধ বনিতা, কি পুৰুষ মহিলা, সকলোৱে এপাহ ফুলেৰে জুবিনদাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বা ফুল অৰ্পণ কৰি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱাটো পৰিলক্ষিত হ'ল। আৰু তাৰপিছতে তেওঁলোকৰ যি ভোজ ভাতৰ আয়োজন, সেই ভোজ ভাতৰ আয়োজন কৰাটো দেখিবলৈ পালোঁ। তো এই ধৰণৰ এক কাৰ্যসূচীৰে এনেদৰে ভকতপাৰাৰ প্ৰথম খণ্ডৰ ৰাইজে তেওঁলোকৰ যি উৰুকাৰ ভোজ, সেই উৰুকাৰ ভোজ হাঁহে মাহে এসাঁজ সকলোৱে লগ লাগি সকলোৱে নাচি বাগি এনেদৰে তেওঁলোকৰ উৰুকাৰ যি ভোজ, সেই ভোজ তেওঁলোকে খালে। তো দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই আছোঁ। সকলোৱে, কি সৰু ল'ৰা ছোৱালী, কি যুৱক যুৱতী, কি পুৰুষ মহিলা, কি বৃদ্ধ, সকলোৱে লগ লাগি এনেদৰে ওলাই আহিল গাঁওখনৰ। আৰু তেওঁলোকে লগে ভাগে এনেদৰে প্ৰথম অৱস্থাত জুবিনদাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। আৰু তাৰপিছতে তেওঁলোকৰ উৰুকাৰ যি ভোজ, সেই ভোজ তেওঁলোকে গ্ৰহণ কৰে। তেওঁলোকৰ এটি সুন্দৰ সমূহীয়া বড়ো নৃত্যও আছে, সেই নৃত্য আপোনালোকক দেখুৱাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। আৰু লগে লগে আপোনালোকক জনাই দিছোঁ যে বকত 31 জানুৱাৰীত এখন বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে। যদি সেই খেলখনৰ টিকেট আপোনালোকে ল'ব বিচাৰে মোৰ পৰা, স্ক্ৰীণত নাম্বাৰটো দিছোঁ, তাত আপোনালোকে হোৱাটছএপত মোক একোটাকৈ মেছেজ দি দিব কেইখন টিকেট লাগে। সেই কথাটো লিখি মোক হোৱাটছএপত মেছেজ দিলেই আপোনালোকে টিকেট ল'ব পাৰিব মোৰ পৰা। তো এয়া ভকতপাৰাৰ প্ৰথম খণ্ডৰ যি তেওঁলোকৰ উৰুকাৰ আয়োজন, সেই উৰুকাৰ আয়োজনৰ দৃশ্যাংশ নিশাৰ ভাগৰ কি জাক জমকতা আপোনালোকে দেখি আছে। সুন্দৰ এক পৰিৱেশ আৰু পৰিস্থিতি বিৰাজ কৰে আৰু সকলোৱে উপভোগ কৰা পৰিলক্ষিত হ'ল এই কাৰ্যসূচী। এতিয়া আগবঢ়াই দিছোঁ তেওঁলোকৰ সেই নৃত্যটি।